PS number 180, PS number 173, PS number 172, PS number 144, PS number 145, সকলো পুলিং অফিচাৰক নিজৰ নিজৰ নামত উঠিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। থাৰ্টি-এইট বৰক্ষেত্ৰী সমষ্টিৰ 55টা চৰ অঞ্চলৰ পলিং ষ্টেচন আছে। সেই পলিং ষ্টেচন কেইটাত আমাৰ সৰ্বমুঠ 37টা নাৱেদি আমি তেওঁলোকক পঠোৱাৰ ব্যৱস্থা কৰিছোঁ। প্ৰত্যেকটো নাওতে লাইফ জেকেট, লাইফ বয় এই দুয়োটাৰ পৰ্যাপ্ত মজুত আছে। তাৰোপৰি আমি SDRFৰ বাহিনীও নিয়োগ কৰিছোঁ 2টা বাৰঘাটত, ভাংনেমাৰি আৰু কুৰিহামাৰি। তাৰ উপৰিও তেওঁলোকৰ লগত পৰ্যাপ্ত পৰিমাণে পুলিচ পাৰ্চনেল যাব। সৰ্বমুঠ 750 পুলিচ আৰু প্ৰিজাইডিং মানে চিভিল পাৰ্চনেল এই প্ৰক্ৰিয়াত মানে নিয়োজিত হৈ আছে। ৰিচেণ্টলি আহিছোঁ, নিয়োজিত হৈছোঁ, 15 দিন হৈছে মাত্ৰ। মোৰ ফালৰ পৰা যৎপৰোনাস্তি মই যত্ন ৰাখিছোঁ যাতে আমাৰ যিখিনি ষ্টাফ নিয়োজিত হ'ব তেওঁলোকে সুকলমে যাই গন্তব্যস্থানত পায় আৰু ফ্ৰী এণ্ড ফেয়াৰ যিটো ইলেকশ্যন সম্পাদন কৰিব পাৰে। তাতে আমি 20টাকৈ লাইফ জেকেট ৰাখিছোঁ আৰু লাইফ বয় ৰাখিছোঁ। তাৰ বাহিৰে আমি SDRFৰ মানুহ ৰাখিছোঁ। লগতে আমি প্ৰত্যেকজন পুলিং পাৰ্চনেলক আপোনালোকে দেখিছেই লাইফ জেকেট প্ৰদান কৰিছোঁ আৰু তেওঁলোকৰ যাত্ৰাৰ সময়ত সেইটো পিন্ধি পেলাই যাবলৈ অনুৰোধ জনাইছোঁ। প্ৰত্যেকটো পুলিং ষ্টেচনৰ এগেইনষ্টে আমি পুলিচ পাৰ্চনেল আছে, আমাৰ হোমগাৰ্ড নিয়োজিত আছে। তাতে 2খনকৈ থানা আছে, 2খন থানাকে সজাগ কৰা হৈছে। আমি নিজেও বহুতবাৰ ভ্ৰমণ কৰিছোঁ, জোনেল অফিচাৰ আৰু ছেক্টৰ অফিচাৰ সকলোৱেও ভ্ৰমণ কৰিছে আৰু তেনেকুৱা কোনো ধৰণৰ পৰিস্থিতি আমাৰ হোৱা নাই আৰু আশা ৰাখিছোঁ সুকলমে অলৰেডি তাত আপোনালোকে জানেই যেনেকৈ চিভিল ছেক্টৰ অফিচাৰ আছে, পুলিচৰ নিজৰ ছেক্টৰ অফিচাৰ আছে, পুলিচ জোনেল আছে। তাৰ উপৰঞ্চি আমাৰ SP ছাৰৰ নিৰ্দেশত প্ৰতিটো জেগাতে এজন ছুপাৰভাইজাৰ অফিচাৰ দিয়া আছে। আৰু আমাৰ এতিয়া আপুনি দেখিছে যেনেকৈ আমি ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্টৰ লগত কথা পাতি লাইফ জেকেটৰ ব্যৱস্থা কৰা আছে। গোটেইখিনি লাইফ জেকেট পিন্ধিছে, এইটো মই এনচিয়ৰ কৰিছোঁ। আৰু আপোনালোকৰ পিন্ধিব ৰাইজৰ পিনেও মোৰ এটা আহ্বান থাকিল যাতে ইলেকশ্যনটো সুচাৰুৰূপে হওক, কোনো যাতে কিবা ল এণ্ড অৰ্ডাৰ যাতে ছিটুৱেশ্যন নহওক। কিবা প্ৰব্লেম আছে আপুনি ডাইৰেক্টলি মোৰ লগত কণ্টেক্ট কৰক, মই ইলেকশ্যন নোহোৱালৈকে ইয়াতে থাকিম।